का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমত পশুপালকসকলে অতীজৰে পৰা পৰম্পৰাগতভাৱে গাহৰি পালন কৰি আহিছে। পূৰ্বতে গাহৰি পালন মূলতঃ জনজাতীয় লোকৰ মাজত সীমাবদ্ধ আছিল যদিও বৰ্তমান সকলো শ্ৰেণীৰ লোক গাহৰি পালনৰ বাবে আগবাঢ়ি আহিছে। বৰ্তমান ৰাজ্যখনৰ বহু নিবনুৱা গাহৰি পালনৰ বাবে আগবাঢ়ি আহিছে, কাৰণ গাহৰি পালন লাভজনক। গাহৰি পালন লাভজনক হোৱাৰ মূল কাৰণসমূহ হ'ল গাহৰিৰ অধিক পোৱালি জন্ম দিব পৰা ক্ষমতা, গাহৰিৰ পৰা বছৰত 2বাৰ পোৱালি পাব পাৰি আৰু গাহৰিয়ে এবাৰত 8ৰ পৰা 14টা পৰ্যন্ত পোৱালি জন্ম দিয়ে। গাহৰিৰ বাঢ়ন ক্ষমতা অধিক। উপযুক্তভাৱে প্ৰতিপালন কৰিলে এটা বাঢ়নীয়া গাহৰিৰ ওজন দৈনিক 400 গ্ৰামৰ পৰা 700 গ্ৰাম পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। তদুপৰি এটা প্ৰাপ্তবয়স্ক গাহৰিৰ দেহৰ ওজনৰ শতকৰা 70ৰ পৰা 75% মাংসৰ উৎপাদন পোৱা যায়। এয়া বজালী জিলাৰ বৰবাং জেউতিপাৰাৰ এগৰাকী যুৱ প্ৰগতিশীল গাহৰি পালক সঞ্জীৱ তালুকদাৰ। এবছৰ ধৰি গাহৰি পালন কৰি অহা শ্ৰী তালুকদাৰে গাহৰি পালনৰ দ্বাৰা লাখ টকাৰো অধিক উপাৰ্জন কৰি আহিছে। আপুনি কেতিয়াৰ পৰা গাহৰি পালনৰ লগত জড়িত হ'ল? আমাৰ 1 বছৰ হ'ল কৰিব। প্ৰথমতে কিমান গাহৰি আৰম্ভ কৰিছিলে আপোনালোকে? প্ৰথম আমি 5টাই দি আৰম্ভ কৰিছিলোঁ আৰু মতা আছিল এটা, 6টা আছিল টোটেল। আৰু এতিয়া আপোনালোকৰ কিমান হৈছে বাঢ়ি বাঢ়ি? এতিয়া আমাৰ 40টা মান আছে। আৰু মাজতে নিশ্চয় বাঢ়িছেও, বিক্ৰী কৰে আপোনালোকে? কম বেছি হৈ থাকে। আগতে আছিল 50টা মান আছিল আৰু বেচিলোঁ, এতিয়া 40টা আছে। আৰু গাহৰি পোৱালি আপোনালোকে ক'ত বিক্ৰী কৰে? ইয়াৰ পৰাই লৈ যায় নে ক'ৰবালৈ নিব লাগে? বেপাৰী আছে, আহি ইয়াৰ পৰা লৈ যায় আৰু গিৰগিও এনেকৈ আহে লৈ যায়, ইয়াৰ পৰাই লৈ যায়। আমি বজাৰত যাব নালাগে, ইয়াৰ পৰাই হৈ যায়। মানে গাহৰি পোৱালি বিক্ৰীৰ ক্ষেত্ৰত কোনো অসুবিধা নাই। বেছিহে লাগে, কিন্তু ইমান দিব পৰা নাহে। আৰু এই পিয়ন এৰা গাহৰি পোৱালি ধৰক প্ৰায় 2 মাহৰ পাছত আপোনালোকে কি দাম পাই আছে বজাৰত? আপোনাৰ 3000, 3800, 4000 দামটো উঠা নামা হৈ থাকে। এনেকৈ গড় আপোনাৰ 3700-3800 থাকি যায়। আৰু এই গাহৰি পালনৰ আপোনালোকে কিবা প্ৰশিক্ষণ লৈছে নেকি? প্ৰশিক্ষণ লৈছোঁ আমি। হয়, ক'ত লৈছিলে আৰু কোনে দিছিলে? আমি বৰপেটাত লৈছিলোঁ, ভেটেনাৰী তাতে। পাঠক ছাৰ যি আছে, হিতেশ পাঠক ছাৰ, তেখেতৰ থ্ৰু দি আমি লৈছিলোঁ তাতে। কেইদিনীয়া প্ৰশিক্ষণ আছিল এইটো? এইটো 7 দিনীয়া প্ৰশিক্ষণ আছিল। সেই প্ৰশিক্ষণৰ ফলত আপোনালোকে ধৰক কেনেকুৱা ধৰক কথা জানিবলৈ সুবিধা পাইছিলে? প্ৰশিক্ষণৰ পৰা বহুতখিনি সুবিধা হৈছে। কিছুমান কথা আমি জানাই নাছিলোঁ, সেইখিনি আপোনাৰ এতিয়া আইৰণ দিয়া, এই বি কমপ্লেক্স ইনজেকশ্যন দিয়া, সেইখিনি আমি নিজে কৰোঁ। আৰু তাৰপিছত খাহী কৰাও আমি নিজে কৰোঁ এইটো। আৰু গাহৰি ধৰক পোৱালি নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰথম যেতিয়া গাহৰি আনিব লগা হয়, তেতিয়া তেজৰ সম্পৰ্ক থাকিব নালাগে মতা আৰু মাইকীৰ? ইনব্ৰিডিং হৈ যায়। হয় হয়, সেনেকুৱা ধৰণৰ কথাবিলাকো আপোনালোকে গম পাইছে? গাহৰি পালনৰ দ্বাৰা শ্ৰী তালুকদাৰ সুন্দৰভাৱে সংস্থাপিত হওক আৰু আনৰ বাবে আদৰ্শ হৈ পৰক, আমি তাকেই কামনা কৰিলোঁ। প্ৰতিপালনৰ বিজ্ঞানসন্মত দিশবোৰলৈ গুৰুত্ব নিদিয়াকৈ এগৰাকী গাহৰি পালক কেতিয়াও সফল হ'ব নোৱাৰে। গাহৰি পালন লাভজনক আৰু বিজ্ঞানসন্মত হোৱাৰ বাবে গাহৰি পালকজনে উপযুক্ত স্থান নিৰ্বাচন কৰিব লাগিব আৰু বিজ্ঞানসন্মতভাৱে গঁৰাল নিৰ্মাণ কৰিব লাগিব। মানুহৰ বসতিস্থলৰ ওচৰত গাহৰি পাম খুলিলে ৰোগৰ বীজাণু সংক্ৰমিত হ'ব পাৰে। পাম খুলিব বিচৰা ঠাইডোখৰলৈ পানী আৰু বিজুলী যোগানৰ সুব্যৱস্থা থাকিব লাগে। যাতায়াতৰ সুচল ব্যৱস্থা থাকিব লাগে। বজাৰৰ সুব্যৱস্থা থাকিব লাগে। গাহৰি পালন কৰিবলগীয়া ঠাইডোখৰ ওখ ৰ'দ ঘাই হ'ব লাগে।
গাহৰিৰ গঁৰাল সাধাৰণতে উত্তৰা দক্ষিণাকৈ সাজিব লাগে যাতে দিনৰ সকলো সময়তে ৰ'দ পৰে। গঁৰালৰ ভিতৰত বিশুদ্ধ বায়ু চলাচলৰ ব্যৱস্থা থাকিব লাগে। গঁৰালৰ মজিয়াখন খহটা আৰু শুকান হ'ব লাগে। গঁৰালৰ বেৰবোৰৰ উচ্চতা কমেও 4 পৰা 5 ফুট হ'ব লাগে। এই বিষয়ে বজালী উন্নয়ন খণ্ড পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ হিতেশ পাঠকে এনেদৰে কয়। গাহৰি ফাৰ্মখনৰ প্ৰতিপালনৰ ক্ষেত্ৰত আমাৰ যিটো খাদ্য সেই খাদ্যটো দিব লাগে পোৱালিৰ ক্ষেত্ৰত বেলেগ, গ্ৰোথ ক্ষেত্ৰত বেলেগ আৰু মেচিউৰিটিৰ ক্ষেত্ৰত বেলেগ। এইবিলাক যদি মেইনটেইন নকৰে তেতিয়াহ'লে আমাৰ যিটো গাহৰিৰ গ্ৰোথ সেইটো কমি যায়। গতিকে আমি গাহৰিৰ ক্ষেত্ৰত খাদ্যটো হিচাপ কৰি দিব লাগে। 2 নম্বৰ কথা হ'ল কি আমাৰ গঁৰালটো কেনেকুৱা হ'ব লাগে। গঁৰালটো অলপ ওখ ঠাইত হ'ব লাগে যাতে পানী সোনকালে ড্ৰেইনেজ হয়। 2 নম্বৰ কথা হ'ল কি গঁৰালটো দুচলীয়া হ'লে ভাল আৰু ফ্ল'ৰটো পকী হ'লে ভাল আৰু ফ্ল'ৰটো অলপ এলিভেটেড হ'ব লাগে, মানে এঢলীয়া হ'ব লাগে যাতে পানীটো সোনকালে ওলাই যায়। আৰু গাহৰিৰ গঁৰালৰ ক্ষেত্ৰত মতা গাহৰিটোৰ কাৰণে স্পেচিয়েলি আইচলেটেড এটা ছেট লাগে আৰু সেইটোৰ ছেটতে মতা গাহৰিটো বহিব লাগে। পোৱালিবিলাকৰ কাৰণে এটা ছেট লাগে আৰু পোৱালিবিলাক সেইটো ছেটত থাকিব। এতিয়া গাহৰিৰ গঁৰালটোৰ ক্ষেত্ৰত ৱালবিলাকৰ ক্ষেত্ৰত আমি 5 ইঞ্চি ওখ ৱাল দিব লাগে, তাৰ ওপৰত আমি নেট দিব লাগে। নেট দিলে যিটো বতাহ চলাচল হয় তেতিয়া গাহৰিৰ গঁৰালটো গৰম নহয়। গাহৰিটো হেৰিটো মানে অক্সিজেন বা বতাহ চলাচল হৈ থাকিলে সেইবিলাক সুন্দৰভাৱে পাই থাকে। এতিয়া আমাৰ গাহৰি আমি চিলেকশ্যন কৰিবলৈ হ'লে কি কৰোঁ, কি চাওঁ। আমাৰ মুখখন চাওঁ হয়, মতা গাহৰিৰ ক্ষেত্ৰত আমি হেৰিটো চাওঁ, চাইজটো চাওঁ, শ্বেপটো চাওঁ আৰু মাইকী গাহৰিৰ ক্ষেত্ৰত চাইজ, শ্বেপ আৰু ওহাৰখন চাওঁ। ওহাৰত কেইটামান টিত থাকে সেই টিত কেইটা হ'লে ভাল হয়। 2 নম্বৰ কথা হ'ল কি গাহৰিৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ আমি এই যিটো গাহৰি আনিম প্ৰজাতিটো কি প্ৰজাতি। আমাৰ ইয়াত একচুৱেলি গাহৰিৰ ক্ষেত্ৰত এনেই হেমশ্বেয়াৰটো বেছি ভাল, হেমশ্বেয়াৰ, ইয়ৰ্কশ্বায়াৰ আৰু ঘুংগুৰ। আমাৰ ইয়াত প্ৰজাতিৰ যিটো জলবায়ু এইটো হেমশ্বেয়াৰ, ইয়ৰ্কশ্বায়াৰ বা ঘুংগুৰ এইখিনিৰ কাৰণে খুবেই ভাল। গতিকে মই গাহৰি পালকসকলক এইখিনিয়ে ক'ম যে তেওঁলোকে যদি গাহৰি চিলেকশ্যন কৰে প্ৰজাতিৰ ক্ষেত্ৰত হেমশ্বেয়াৰ, ইয়ৰ্কশ্বায়াৰ, ঘুংগুৰ এইকেইটা যদি কৰে তেতিয়াহ'লে তেওঁলোকে যথেষ্ট পৰিমাণে লাভৱান হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ আজিকালি গাহৰিৰ ক্ষেত্ৰতে আমি যিহেতুকে দেখা পাইছোঁ প্ৰেক্টিকেলি আমাৰ গাহৰিৰ বজাৰখন সুন্দৰভাৱে হৈছে। আমাৰ ইয়াতে লোকেলি যিখিনি এইখন ফাৰ্মতে আমাৰ বজাৰখনে ইয়াত আহি কিনে যিখিনি বেপাৰী থাকে বেপাৰী আহি কিনে লৈ যায়। গতিকে গাহৰি পালনৰ ক্ষেত্ৰত যথেষ্ট লাভজনক ব্যৱসায় হয়। গতিকে গাহৰি পাম কৰি কিনে সুন্দৰভাৱে চলিব পাৰি যে সেই ক্ষেত্ৰত এই এটা উদাহৰণ। PMEGPৰ অধীনত গাহৰি পালনৰ বাবে 35% ৰাজসাহাৰ্যযুক্ত ঋণৰ ব্যৱস্থা আছে। এই বিষয়ে ডাক্তৰ হিতেশ পাঠকে এনেদৰে কয়। এই ক্ষেত্ৰত আমাৰ চৰকাৰে যথেষ্ট পৰিমাণে সহায় দিছে। আঁচনি আছে, চিফ মিনিষ্টাৰৰ আত্মনিৰ্ভৰ অসম আৰু প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰজেক্ট, এই যি আঁচনি আছে এই আঁচনিত আপোনাৰ 50% ছাবচিডি আছে আৰু 35% ছাবচিডি আছে। গতিকে বেংকবিলাকৰ লগত আপোনালোকৰ বেংকবিলাকৰ লগত লিংকেজ যদি কৰে তেতিয়াহ'লে বেংকে আপোনালোকক নিশ্চয় সহায় কৰিব। গতিকে আমাৰ এই ক্ষেত্ৰত বজালীত বিশেষকৈ বেংকৰ ফালৰ পৰা অসুবিধা সেনেকুৱা হোৱা নাই আৰু লোন ছাবচিডিত দিয়ে আছে আৰু চলিও আছে আৰু ডেকা ল'ৰাবিলাকে এই বিষয়ত আগবাঢ়ি গৈ আছে। গতিকে এনেকৈ আমি এই আঁচনিৰ জৰিয়তে ডেকা ল'ৰাবিলাকক মানে ছেল্ফ এমপ্লয় কৰাৰ যথেষ্ট সুবিধা পোৱা গৈছে। গতিকে কোনোবাই যদি ইচ্ছা কৰে তেতিয়াহ'লে এই আঁচনিৰ জৰিয়তে আত্মনিৰ্ভৰশীল
বা স্বনিয়োজিত হ'ব পাৰে। সোয়াইন ফিভাৰ, আফ্ৰিকান সোয়াইন ফিভাৰ, চবকা, পেলুজনিত ৰোগ আদিয়ে গাহৰিৰ সচৰাচৰ হোৱা ৰোগ। সোয়াইন ফিভাৰ, চবকা আদি ৰোগৰ ক্ষেত্ৰত সময়মতে প্ৰতিষেধক প্ৰদানৰ জৰিয়তে গাহৰিক এই ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পৰা যায়। গাহৰিৰ গাখীৰত যিহেতু আইৰণ যথেষ্ট কম পৰিমাণে থাকে, সেয়েহে গাহৰি পোৱালিবোৰ ৰক্তহীনতাত ভোগাৰ সম্ভাৱনা থাকে। সেয়ে গাহৰি পোৱালিবোৰক আইৰণৰ বেজী দিব লাগে। এই বিষয়ে ডাক্তৰ হিতেশ পাঠকে এনেদৰে কয়। বিশেষকৈ গাহৰিৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত আমাৰ এটা মহামাৰী বুলি ক'ব লাগিব আফ্ৰিকান সোয়াইন ফিভাৰ। এই আফ্ৰিকান সোয়াইন ফিভাৰটো হ'লে 100% মৰ্টেলিটি। আৰু এই যিটো আফ্ৰিকান সোয়াইন ফিভাৰ, এই আফ্ৰিকান সোয়াইন ফিভাৰৰ কিন্তু এতিয়ালৈকে প্ৰতিষেধক চিটা ওলোৱা নাই। আমাৰ নৰ্মেলি যিটো সোয়াইন ফিভাৰ আছে তাৰ প্ৰতিষেধক চিটা আছে আৰু এওঁলোকে এই সোয়াইন ফিভাৰ ভেকচিনটো দিছে। আৰু মই গাহৰি পালকসকলক কওঁ যে ভেকচিনটো দিব লাগে। ভেকচিনটো দিলে সেই বেমাৰৰ যিটো প্ৰতিৰোধ কৰিব পৰা ক্ষমতা, সেই প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো আহি যায়। আফ্ৰিকান সোয়াইন ফিভাৰৰ যিহেতুকে ভেকচিন ওলোৱাই নাই, সেইটো দিয়াৰ অৰ্থটো নাইয়ে, কিন্তু এইটো দিব লাগে। আৰু লগতে চবকা যিটো বেমাৰ আছে গাহৰিৰো হয়, আৰু সেইটো গাহৰিৰ ক্ষেত্ৰত আমি চবকা বেমাৰটো প্ৰতিষেধক চিটা দিব লাগে। আৰু এই প্ৰতিষেধক চিটাটো যদি দিয়া হয় চবকা বেমাৰো নহয়। আৰু চবকা বেমাৰৰ পৰা হাত সাৰিবলৈ হ'লে প্ৰতিষেধক চিটাটো গাহৰি পালকসকলে গাহৰিক দিয়াটো উচিত। এতিয়া আৰু অন্যান্য কিছুমান বেমাৰ আছে, যেনে ধৰি লওক পেলুৰ দৰৱ যদি নোখোৱায় পেলুজনিত ৰোগ হ'ব পাৰে। গতিকে আমি 1 মাহত, 3 মাহত আৰু প্ৰত্যেক 6 মাহৰ অন্তৰে পেলুৰ ঔষধ খুৱাব লাগে। লগতে পেলুৰ ঔষধ খোৱালে গাহৰি পালকক মই এইখিনিয়ে জনাওঁ যাতে পেলুৰ ঔষধ খোৱালে 3 পৰা 5 দিন লিভাৰৰ ঔষধ খুৱায়। কাৰণ লিভাৰটোৰ ক্ষেত্ৰত ছাপৰ্টিভ থেৰাপি হিচাপে লিভাৰৰ ঔষধ খুৱাব লাগে। 2 নম্বৰ কথা হৈছে কি গাহৰিৰ ক্ষেত্ৰত আমাৰ এই যিটো হয় মেন্স বুলি কয়, ছালৰ বেমাৰ, এই ছালৰ বেমাৰো হয়। গতিকে আমি ছালৰ বেমাৰৰ কাৰণে কিছুমান ঔষধ প্ৰয়োগ কৰোঁ। আৰু সেইবিলাক আমাৰ গাহৰি পালকসকলে ওচৰৰ পশু চিকিৎসকৰ সহায়ত পশু চিকিৎসা বিষয়াৰ লগত আলোচনা কৰি ট্ৰিটমেণ্টটো ল'ব লাগে। আৰু আমাৰ যি পোৱালিবিলাক, এই পোৱালিবিলাকৰ ক্ষেত্ৰত আমি আইৰণ ইনজেকশ্যনটো দিব লাগে। আইৰণ ইনজেকশ্যনটো কিয় দিব লাগে? গাহৰিৰ ক্ষেত্ৰত আমাৰ আইৰণৰ যথেষ্ট প্ৰয়োজন। আইৰণৰ যদি পৰিমাণটো অলপ অভাৱ হয় তেতিয়াহ'লে গাহৰিৰ গ্ৰোথ ৰেটটো সিমান ঠিক নাথাকে। গতিকে গাহৰিৰ গ্ৰোথ ৰেটটো ঠিক নাথাকিলে অসুবিধা হয় আৰু ফলস্বৰূপে গাহৰি পালকে লোকচান ভৰিবলগীয়া হয়। গতিকে আমি বেমাৰ আজাৰৰ ক্ষেত্ৰত এইবিলাক কৰিব লাগে। কম ঠাইতে আৰু কম মূলধনেৰে আৰম্ভ কৰিব পৰা ব্যৱসায় হৈছে কুকুৰা পালন। কুকুৰা পালনৰ জৰিয়তে তুলনামূলকভাৱে কম সময়তে লাভ পাব পাৰি। আমাৰ স্থানীয় জাতৰ কুকুৰাৰ উৎপাদন কম বাবে উন্নত জাতৰ কুকুৰা পালনৰ জৰিয়তে ব্যৱসায়িকভাৱে অধিক সফল হ'ব পাৰি। এই কুকুৰাবোৰ বহুৰঙী আৰু আমাৰ ৰাজ্যখনৰ গাঁৱলীয়া পৰিৱেশত সহজে প্ৰতিপালন কৰিব পাৰি। এই কুকুৰাবোৰ উচ্চ উৎপাদনক্ষম আৰু থলুৱা জাতৰ মাজত সংকৰণ ঘটাই উৎপাদন কৰা হয়। বজালী জিলাৰ বহু যুৱকে কুকুৰা পালনৰ জৰিয়তে স্বনিয়োজিত হ'বলৈ আগবাঢ়িছে। এয়া জিলাখনৰ বৰবাং জেউতিপাৰাৰ এনে এগৰাকী যুৱক অভিজিৎ চৌধুৰী। অভিজিৎ চৌধুৰী নামৰ যুৱকজনে কণী আৰু মাংস দুয়োটাৰ বাবে কুকুৰা পালন কৰি আহিছে। শ্ৰী চৌধুৰীৰ পামত দৈনিক গড়ে 130টাকৈ কণীৰ উৎপাদন হৈ আহিছে। 2 বছৰ পূৰ্বে কুকুৰা পালন আৰম্ভ কৰা শ্ৰী চৌধুৰীয়ে কুকুৰা পামৰ পৰা মাহে 35,000 টকা উপাৰ্জন কৰি আহিছে। আমি যে এই কুকুৰা পামখন দেখিছোঁ আপোনাৰ পিছফালে, কেতিয়া আৰম্ভ কৰিছিলে? মই আজিৰ পৰা 2 বছৰ হৈছে। 2 বছৰমান আগতে? 2 বছৰমান আগতে। প্ৰথমৰে পৰা ইমান কুকুৰাৰে আৰম্ভ কৰিছিলে নে সৰুকৈ কৰিছিলে? প্ৰথমৰ পৰা আপোনাৰ সৰুকৈ কৰিছিলোঁ, এতিয়া অনুক্ৰমে আস্তে আস্তে ছাৰ ডাঙৰ কৰি আহি আছোঁ ছাৰ। আৰু আমি দেখিছোঁ যে আপুনি
কণীৰ বাবেও কুকুৰা ৰাখিছে হয়। আৰু মাংসৰ কাৰণেও কুকুৰা ৰাখিছে হয় ছাৰ হয় কণীৰ বাবে আপুনি কিমান কুকুৰা ৰাখিছে আৰু মাংসৰ বাবে কিমান কুকুৰাৰ ব্যৱস্থা ৰাখিছে আমি কণীৰ কাৰণে ৰাখিছোঁ 300 আৰু আপোনাৰ মাংসৰ কাৰণে ৰাখিছোঁ 300 আৰু কি জাতৰ কুকুৰা আপোনালোকে বৰ্তমান পুহি আছে আমি লিয়াৰ হয় আৰু এই কণী পৰা কুকুৰাৰ পৰা ধৰক 300টা কুকুৰাৰ আপুনি দৈনিক গড়ে কিমান মানকে কণী পায় উৎপাদন দৈনিক আপোনাৰ 130টা গড় আৰু এই কণীখিনি আপোনালোকৰ কি দামত বিক্ৰী হয় ইয়াত আমাৰ এটা 10 টকাকৈ আৰু এইখিনি ঘৰৰ পৰাই লৈ যায় নে আপোনালোকে ক'ৰবাত দিয়ে ঘৰৰ পৰা আহি লৈ যায় বেপাৰী আহে ঘৰৰ পৰা আহি লৈ যায় এয়া বৰবাঙৰ কুকুৰা পালনৰ জৰিয়তে স্বাৱলম্বিতা অৰ্জন কৰা আন এগৰাকী যুৱক মৃণাল ডেকা শ্ৰী ডেকাই যোৱা 3 বছৰ ধৰি কণী পৰা কুকুৰা পালন কৰাৰ লগতে 7 বছৰ ধৰি ব্ৰইলাৰ পালন কৰি আহিছে কুকুৰা পালনৰ জৰিয়তে এই যুৱকজনে মাহে 30,000 টকা উপাৰ্জন কৰি আহিছে আৰু আমি যে এই কুকুৰা পামখন দেখিছোঁ হয় হয় এই লেয়াৰ পামখন আপুনি কেতিয়া আৰম্ভ কৰিছিলে মোৰ আজি 3 বছৰ হ'ল আৰু আমি জানো যে লেয়াৰ ফাৰ্মৰ কাষতে আপোনাৰ ধৰক ছাগলী ফাৰ্মো আছে হয় হয় আৰু আপোনাৰ আন ঠাইত মানে ব্ৰইলাৰ ফাৰ্মো আছে এখন ব্ৰইলাৰ ফাৰ্ম আছে ব্ৰইলাৰ ফাৰ্মখন আপোনাৰ কিমান বছৰ হৈ গ'ল মোৰ এইখন 10 বছৰমান হ'ল আৰু ছাগলী পালন কেতিয়াৰ পৰা কৰিছে ছাগলী এতিয়া এই নতুনকৈ আমাৰ 8 মাহমান হ'ল হয় মানে ইয়াৰ পৰা ধৰক উপাৰ্জনটো আৰম্ভ হোৱা নাই আৰম্ভ হোৱা নাই এতিয়ালৈকে আৰু নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ছাগলীটো কিমান ছাগলীৰে আৰম্ভ কৰিছে আপুনি এতিয়া মোৰ আছে 8জনী ছাগলীৰে আৰম্ভ কৰিছে আৰু উন্নত জাতৰ ছাগলীয়ে দেখিছোঁ আমি হয় হয় এই ছাগলীখিনি ক'ৰ পৰা আনিছে আপুনি আমাৰ থলুৱা বাচ্চালাৰ পৰা লৈছোঁ আৰু আপোনাৰ এই কণী পৰা কুকুৰা কিমান কেপাচিটি কিমান আৰু আপুনি ৰাখিছে কিমান মোৰ কণী পৰা বৰ্তমান 500 কেপাচিটি ইয়াতে মই তাৰমানে কণীবিলাকো ঘৰতে ফুকাওঁ চানাবিলাক ঘৰত ফুকাই মই ইয়াতে ডাঙৰ কৰি এনেকৈ ৰাখোঁ আৰু মতাবিলাক বিক্ৰী দিওঁ মাইকীবিলাক আছে এতিয়া আপোনাৰ ইনকুবেটৰো আছে মানে হয় ইনকুবেটৰ আছে এটা আৰু আপোনাৰ ব্ৰইলাৰৰ কিমান কেপাচিটি কিমান আপোনাৰ ব্ৰইলাৰ 1800 আপোনাৰ এই লেয়াৰৰ ধৰক বৰ্তমান কণী পৰা কুকুৰা কিমানটামান আছে ইয়াৰ মাজত বৰ্তমান 60টামান আছে আৰু ইয়াৰে দৈনিক কিমানে কণী পাৰে আপোনাৰ 40টা 45টা এনেকুৱা আৰু এই কণীখিনি আপোনাৰ কি দামত বিক্ৰী হয় ইয়াত মই 20 টকাকৈ বেচিও আৰু বেছিকৈ চানা ফুকাওঁ মই নেবেচোৱেই বেছিভাগ চানা ফুকাই আৰু 20 টকাকৈ বেচোঁ জৰা শ্ৰী ডেকাই ঘৰতে এটা ইনকিউবেটৰ স্থাপন কৰি লৈছে এই বিষয়ে বজালী উন্নয়ন খণ্ডৰ পশু চিকিৎসা বিষয়া ডাক্তৰ হিতেশ পাঠকে এনেদৰে কয় আজি বৰবাঙৰ এখন কুকুৰা পামৰ লগতে এই যিটো কুকুৰাৰ কণী ফুকা যন্ত্ৰ এই ইনকুবেটৰ বুলি কয় আমাৰ ভাষাত এই ইনকুবেটৰটো এখেতে নিজে বনাইছে এই ইনকুবেটৰৰ কেপাচিটি হ'ল 150টা কণী ফুকাব পাৰে আৰু ইয়াত 150টা কণী ফুকালে মোটামুটি 10-15টামান নষ্ট হয় বাকীখিনি ওলাই পোৱালি আৰু এখেতে মাছৰ এনেকুৱা এটা কাৰ্টুন আনি কিনে ঘৰতে বনাইছে আৰু এই কণীবিলাকৰ পৰা যিটো পোৱালি ফুকাইছে এই পোৱালিবিলাক এখেতে এদিনীয়া পোৱালি 30ৰ পৰা 35 টকাত বিক্ৰী কৰে গতিকে আপোনালোকে দেখা পাব ইয়াতে এতিয়া মোটামুটি কণী আছে কণী ইনকুবেটৰত দি থৈছে এইটো আপোনাৰ 21 দিনৰ অন্তৰত দিয়াৰ দিনৰ পৰা 21 দিনৰ অন্তৰত কণীবিলাকৰ পৰা পোৱালি ওলাব গতিকে আমাৰ যিখিনি পোৱালি আহে বাহিৰৰ পৰা আমি যদি আমাৰ কুকুৰা পালকসকলে এনেকুৱা একোটা ইনকুবেটৰ ঘৰতে বনায় এনেকুৱা পোৱালিবিলাক পাব পাৰে তেতিয়াহ'লে তেওঁলোকে যথেষ্ট পৰিমাণে পোৱালিবিলাকৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব আৰু এইখিনি এটা এনেই উজু কাম বিশেষ টান কাম নহয় আৰু এই কামখিনি কৰোঁতে আমাৰ একো নালাগে খাদ্য হতে এটা ভিতৰত ঠাণ্ডা গৰম তাৰমানে কণীটো ফুকাবলৈ হ'লে মানে পোৱালি জগাবলৈ হ'লে হিট এণ্ড কোল্ড মানে ঠাণ্ডা গৰমৰ এটা ডিফাৰেঞ্চ লাগে আৰু এইটো এই চিষ্টেমটো এওঁলোকে কৰিছে এই দেখিছে এটা জাৰত পানী আছে বাল্ব আছে এই বাল্বটো মাজে মাজে জ্বলি থাকিব আৰু পানীখিনি গৰম হ'ব এইয়া জ্বলিছে
দেখিছে আপোনালোকে বাল্বটো জ্বলিছে আৰু কিছু সময় পিছত বাল্বটো নুমালে অলপ ঠাণ্ডা পৰিব। এই যিটো টেম্পাৰেচাৰ ভেৰিয়েশ্যন, এই টেম্পাৰেচাৰ ভেৰিয়েশ্যন হৈ পেলাই কণীটো ফুকত জগোৱাত সহায় কৰে। গতিকে মই কুকুৰা পালকসকলক কওঁ, তেওঁলোকে বাহিৰৰ পৰা পোৱালি নানি পেলাই এনেকুৱাকৈ যদি ইনকুবেটৰ ঘৰতে তৈয়াৰ কৰি কামখিনি কৰে, তেওঁলোকে যথেষ্ট পৰিমাণে লাভৱান হ'ব। মুঠতে এখন কুকুৰা পাম লাভজনক কৰি ৰাখিবলৈ বিজ্ঞানসন্মত দিশবোৰৰ প্ৰতি গুৰুত্ব দিব লাগিব। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती-बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज
को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में